ছাত্ৰ-ছাত্ৰীসকল এটো চ্যাপ্টাৰ নম্বৰ 7 পৰিৱৰ্তী প্ৰবাহ প্ৰথম বিষয়টো হল পৰিৱৰ্তী প্ৰবাহ কি আৰু পৰিৱৰ্তী বিভৱ কি যেতিয়া এটা কুণ্ডলীক এক নিৰ্দিষ্ট অক্ষৰ সাপেক্ষে সুষম চুম্বকীয় ক্ষেত্ৰত ঘূৰাই দিয়া হয় তেতিয়া এটা আবিষ্ট ইএমএফ উৎপন্ন কৰে এই কথাটো ক্লাস চ্যাপ্টাৰ 6 ৰ শেষৰ ভিডিঅত আমি পাইছিলো এই ইএমএফ আৰু যি প্ৰবাহ প্ৰভাৱিত হয় হিয়া সময়ৰ সাপেক্ষে পৰিৱৰ্তনশীল তাৰমানে আমি পাইছিলো যে ইএমএফ যেটো আছে সময়ৰ সাপেক্ষে পৰিৱৰ্তনশীল সময়ৰ লগে লগে যাৰ মান আৰু দিশ অবিৰতভাৱে সলনি হৈ থাকে এনে প্ৰবাহক পৰিৱৰ্তী প্ৰবাহ বা এসি কাৰেন্ট আৰু এনে বিভৱক পৰিৱৰ্তী বিভৱ বা এসি ভোল্টেজ বোলা হয় এসি প্ৰবাহ আৰু এসি বিভৱৰ বাবে গাণিতিক প্ৰকাশ ৰাখিবল হল I = I naught sin omega t আৰু V = V naught sin omega t ইয়াত I naught আৰু V naught বুৰ হল এই সৰ্বোচ্চ নাইবা সৰ্বনিম্ন মানবোৰ I টো হল তাৎক্ষণিক প্ৰবাহ আৰু V টো হল তাৎক্ষণিক বিভৱ এই যে ওমেগা 2 আছে যে এই যে কুণ্ডলীডাল আমি কৈছিলো আগৰ ভিডিওটোত হেতু যে ঘূৰি আছে কিমান কণিক বেগেৰে ঘূৰি আছে আৰু T2 হল সময় যেটো পৰিৱৰ্তনশীল হৈ থাকিব ইয়াত I আৰু V হৈছে AC প্ৰবাহ আৰু AC বিভৱৰ তাৎক্ষণিক মান মন কৰিবা যে I naught আৰু V naught এবোৰ ফিক্স থাকে কিন্তু এই I আৰু V এবোৰ তাৎক্ষণিক হোৱাৰ কাৰণে সময়ৰ লগে লগে এবোৰ পৰিৱৰ্তন হৈ থাকে